Hello guys, welcome to RB Tutorial class. আপোনালোক সকলোকে পুনৰ এবাৰ RB Tutorial ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ' পলিটিক্যাল পাৰ্টিৰ বিষয়ে আমি আলোচনা কৰিম যে পলিটিক্যাল পাৰ্টি কি আৰু ভাৰতীয় পলিটিক্যাল পাৰ্টি বা ৰাজনৈতিক দলসমূহৰ বৈশিষ্ট্যসমূহ কেনে ধৰণৰ। যে প্ৰথমটো কনসেপ্ট হৈছে যে হোৱাট ইজ পলিটিক্যাল পাৰ্টি, যে ৰাজনৈতিক দল কি। The political party is an organized group of people who have the same ideology, same political positions, and who filed the candidates for election in an attempt to get them elected. যে ৰাজনৈতিক দল কি বুলি যদি প্ৰশ্ন সোধে তেতিয়াহ'লে আমি তাৰ উত্তৰটো এনেদৰে পাম যে ৰাজনৈতিক দল হৈছে যে এটা সংগঠনত থকা পিপল অৰ্থাৎ সাংগঠনিক সংগঠিত হৈ থকা মানুহৰ সমষ্টি যিসকলে একেটা আদৰ্শ একেধৰণৰ ৰাজনৈতিক স্থান বা ষ্টেটাছ বা পজিশ্যন দখল কৰে আৰু লগতে যিবিলাক সংগঠনৰ মানুহে বা কেণ্ডিডেটে বা প্ৰতিনিধিয়ে সাধাৰণ নিৰ্বাচনসমূহত তেওঁলোকৰ মনোনয়ন দাখিল কৰে আৰু ইলেকশ্যনটো জিকিবলৈ চেষ্টা কৰে বা নিৰ্বাচনত তেওঁলোক বিজয়ী হ'বলৈ চেষ্টা কৰে। অৰ্থাৎ সামগ্ৰিকভাৱে যদি ক'বলৈ যাওঁ যে ৰাজনৈতিক দল হৈছে মানুহৰ সুসংগঠিত এটা সংগঠন য'ত তেওঁলোকে এক ধৰণৰ আদৰ্শ এক ধৰণৰ ৰাজনৈতিক মৰ্যাদা এক ধৰণৰ ৰাজনৈতিক স্থান দখল কৰাৰ লগতে ৰাজনৈতিক কাম কাজসমূহত তেওঁলোকে মনোনিৱেশ কৰে আৰু দেশৰ সাধাৰণ নিৰ্বাচনসমূহত তেওঁলোক বিজয়ী হ'বলৈ চেষ্টা কৰে। 2 নম্বৰ পইণ্টটো হৈছে পলিটিক্যাল পাৰ্টি ট্ৰাই টু ইমপ্লিমেণ্ট দ্য পাৰ্টিজ এজেণ্ডা। প্ৰত্যেকটো ৰাজনৈতিক দলৰে কিছুমান নিৰ্দিষ্ট নীতি নিয়ম থাকে, তেওঁলোকৰ গ'ল থাকে, লক্ষ্য উদ্দেশ্য থাকে আৰু এই লক্ষ্য উদ্দেশ্যসমূহক আগত লৈ তেওঁলোকে ইলেকশ্যনত পাৰ্টিচিপেট কৰে, ইলেকশ্যন খেলে আৰু বিজয়ী হোৱাৰ পিছত তেওঁলোকে এই লক্ষ্যসমূহক বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা কৰে। 3 নম্বৰ পইণ্টটো হৈছে পলিটিক্যাল পাৰ্টি মাষ্ট বি ৰিকগনাইজড বাই দ্য ইলেকশ্যন কমিশ্যন। ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহৰ বিষয়ে যিহেতু ডাইৰেক্টলি অৰ্থাৎ প্ৰত্যক্ষভাৱে ৰাজনৈতিক দলৰ কথা সংবিধানত উল্লেখ নাই, সেয়েহে নিৰ্বাচন আয়োগে যিসমূহ দলক স্বীকৃতি প্ৰদান কৰে সেইসমূহ দলকহে পলিটিক্যাল পাৰ্টি বুলি ধৰা হয়। যদি কোনোবা এটা দলক গঠন কৰাৰ পিছত যদি নিৰ্বাচনী আয়োগে স্বীকৃতি প্ৰদান নকৰে, ৰিকগনাইজ নকৰে, তেতিয়াহ'লে সেই দলটোৱে কিন্তু সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে। ভাৰতবৰ্ষত 2 ধৰণৰ ৰাজনৈতিক দল দেখা পোৱা যায়। প্ৰথমটো হৈছে নেশ্যনেল পাৰ্টি আৰু 2 নম্বৰটো হৈছে ৰিজনেল পাৰ্টি। নেশ্যনেল পাৰ্টি হৈছে সেইসমূহ ৰাজনৈতিক দল যিসমূহ গোটেই দেশখন ব্যাপী আছে, যিসকলৰ মেম্বাৰ গোটেই দেশখনত ব্যাপী আছে। উদাহৰণস্বৰূপে ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জনতা দল, তৃণমূল কংগ্ৰেছ। আনহাতে ৰিজনেল পাৰ্টি হৈছে সেইসমূহ দল যিবিলাক অঞ্চলভেদে অঞ্চলৰ সমস্যাসমূহক লৈ গঠন হয়। উদাহৰণস্বৰূপে AGP অসম গণ পৰিষদ, BPF যে বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট আৰু DMK দ্ৰাবিড় মুন্নেত্ৰ কাঝাগম, এইকেইটা হৈছে ৰিজনেল পাৰ্টি অৰ্থাৎ আঞ্চলিক দল। অৰ্থাৎ সমগ্ৰ এই কথাটোৰ পৰা আমি বুজি পালোঁ যে ৰাজনৈতিক দল ভাৰতবৰ্ষত 2 ধৰণৰ দেখা পোৱা যায়। ইয়াৰ পিছৰ পইণ্টটো হৈছে যে হোৱাট আৰ দ্য মেইন ফিচাৰ্ছ অফ ইণ্ডিয়ান পলিটিক্যাল পাৰ্টিজ। ভাৰতীয় ৰাজনৈতিক দলসমূহৰ মূল বৈশিষ্ট্যসমূহ কেনেধৰণৰ। প্ৰথমটো হৈছে দ্য পলিটিক্যাল পাৰ্টিজ আৰ নট ৰিকগনাইজড বাই দ্য কনষ্টিটিউশ্যন। ভাৰতবৰ্ষৰ যিখন মাননীয় সংবিধান আছে সেই সংবিধানখনত ভাৰতৰ কোনো ৰাজনৈতিক দলৰ কথা উল্লেখ নাই। এই দলসমূহক ৰিকগনাইজ কৰাৰ প্ৰচিডিউৰটো অকল নিৰ্বাচনী আয়োগৰ হাততহে থাকে। 2 নম্বৰ পইণ্টটো হৈছে মাল্টি পাৰ্টি ছিষ্টেম। ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা আছে। ইয়াত ৰাষ্ট্ৰীয় দলৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ আঞ্চলিক দল দেখা পোৱা যায়। 3rd পইণ্টটো হৈছে এবচেঞ্চ অফ পাৱাৰফুল অপজিশ্যন। ভাৰতীয় ৰাজনীতিত স্বাধীনতাৰ পিছৰে পৰা আমি যদি লক্ষ্য কৰোঁ দেখা পাম যে ভাৰতবৰ্ষত ক্ষমতাশালী যি বিৰোধী দলৰ থাকিব লাগিছিল তেনেধৰণৰ দল আমি দেখিবলৈ নাপাওঁ। প্ৰথমতে আমি দেখিছিলোঁ কংগ্ৰেছৰ আধিপত্য,
সেই সময়ত কোনো বিৰোধী দল নাছিলে। বৰ্তমান দেখা পাওঁ আমি বিজেপিৰ আধিপত্য, য'ত কোনো সবল বিৰোধী দল ভাৰতবৰ্ষত নাই। তাৰ পিছৰটো ফিচাৰ্ছ হৈছে ওৱান পাৰ্টি ডমিনেণ্ট ছিষ্টেম, অৰ্থাৎ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ৰাজনৈতিক দলসমূহৰ ভিতৰত যিহেতু দুই এটা দলহে অত্যন্ত শক্তিশালী আৰু তেওঁলোকেই ইলেকশ্যনসমূহত নিৰ্বাচিত হয়, সেয়েহে যিটো দলে নিৰ্বাচিত হয় সেই দলটোৱে তেওঁলোকৰ নিজৰ ইচ্ছামতে গোটেই ব্যৱস্থাটো চলাব বিচাৰে। আৰু সেয়েহে ভাৰতবৰ্ষত লাগিলে সেইটো বিজেপিয়ে হওক বা জাতীয় কংগ্ৰেছেই হওক, যেতিয়া তেওঁলোক শাসনলৈ আহে তেওঁলোকে নিজৰ মতেই ৰাষ্ট্ৰখন চলাব বিচাৰে, যিহেতু ইয়াত বিৰোধী দলৰ অভাৱ। 2 নম্বৰ পইণ্ট হৈছে ইম্পৰ্টেঞ্চ অফ পাৰ্চনেলিটি। ভাৰতবৰ্ষৰ ৰাজনৈতিক দলৰ যি বৈশিষ্ট্যৰ আন এটা ভাগ হৈছে যে ইম্পৰ্টেঞ্চ অফ পাৰ্চনেলিটি, অৰ্থাৎ ব্যক্তিত্বৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ ৰাজনীতি চলি আছে। জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীৰ নিচিনা ব্যক্তিসকলৰ ব্যক্তিত্ব চায়েই সেই সময়ত তেওঁলোক জাতীয় কংগ্ৰেছ দলটো বিজয়ী হৈছিল। আৰু বৰ্তমানো আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বক দেখিয়ে বৰ্তমান বিজেপি দলটো বৰ্তমান এই অৱস্থা পাইছেহি। 3 নম্বৰ পইণ্টটো হৈছে ফৰ্মেশ্যন পাৰ্টি অন দ্য বেচিছ অফ কাষ্ট, লেংগুৱেজ এটচেট্ৰা, যে বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহ বিভিন্ন ধৰণৰ কাষ্ট বা লেংগুৱেজৰ ওপৰত ভিত্তি কৰি হয়। আমি যদি ক'বলৈ যাওঁ বহুজন সমাজবাদী পাৰ্টি অনুসূচিত জাতিৰ ওপৰত ভিত্তি কৰি গঠন হোৱা এটা দল, আৰু BPF অসমৰ ক্ষেত্ৰত যদি চাওঁ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট, BPF এটা জাতি, এটা কমিউনিটিৰ দল। আৰু এনেধৰণৰ দলবিলাক ভাৰতবৰ্ষত আমি দেখিবলৈ পাওঁ। তাৰ পিছৰটো পইণ্ট হৈছে ডিফাৰেঞ্চ অন আইডিঅ'লজি। ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহৰ মাজত বিভিন্ন ধৰণৰ আদৰ্শগত পাৰ্থক্য আছে। কিছুমান সোঁপন্থী দল আছে, কিছুমান বাওঁপন্থী দল আছে, আৰু কিছুমান মধ্যমপন্থী দল আছে। যে সোঁপন্থী দলবিলাকে কি কৰে, তেওঁলোকে ৰিভলিউশ্যন আনি, অৰ্থাৎ বিপ্লৱ আনি গোটেই ছিষ্টেমটো সলাব বিচাৰে, আৰু বাওঁপন্থী দলসমূহে কি কৰে, সাংবিধানিক নীতি নিয়মৰ মাজেৰে ছিষ্টেমটো সলাব বিচাৰে। স্প্লিট ইন দ্য পাৰ্টি, অৰ্থাৎ দলৰ মাজত ভাঙোনমুখী এটা পৰিৱেশ সৃষ্টি হয়। আমাৰ ভাৰতবৰ্ষত সাধাৰণতে দেখা পোৱা যায় যে ৰাজনৈতিক দলসমূহৰ মাজত তেওঁলোকৰ মাজত কেতিয়াবা বিসম্বাদে দেখা দিয়ে। ক্ষমতাক লৈয়ে হওক বা বিভিন্ন কাৰণত তেওঁলোকৰ নেতা বা তেওঁলোকৰ সদস্যসমূহৰ মাজত যি তেওঁলোকৰ বিসম্বাদ হয়, ক্ষমতাক লৈয়ে হওক বা বেলেগ বিষয়ক লৈ যি বিসম্বাদ হয়, তাৰ ফলত দলটোত ভাঙোনৰ সৃষ্টি হয় আৰু নতুন নতুন দল গঠন হয় বা এটা দলৰ পৰা পৃথক হৈ আন দলত যোগদান কৰে। তাৰ পিছৰটো বৈশিষ্ট্য হৈছে ডিফেকশ্যন ইজ দ্য আনাডাৰ ফিচাৰ অফ ইণ্ডিয়ান পলিটিকেল পাৰ্টি, অৰ্থাৎ দল ত্যাগ নীতি। ভাৰতবৰ্ষত দল ত্যাগ নীতিটোৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। যে আমি এটা ফ্ৰেজ পাইছোঁ যে আয়াৰাম গয়াৰাম বুলি, আমি এইটো আগতে পঢ়ি আহিছোঁ। যে এনেকুৱা এটা ঘটনা ভাৰতবৰ্ষত আমি বিভিন্ন ক্ষেত্ৰত দেখা পাওঁ যে কিছুমান ৰাজনৈতিক দলৰ নেতাসকল ইলেকশ্যনত জিকাৰ পিছত আন এটা দললৈ গুচি যায়, বা ইলেকশ্যনত টিকেট নাপালে আন এটা দললৈ গুচি যায়, অৰ্থাৎ এটা দল ত্যাগ কৰি আন এটা দললৈ গুচি যোৱা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো ভাৰতবৰ্ষৰ ৰাজনীতিত আমি সঘনে দেখা পাওঁ, আৰু যিটো কিন্তু আচলতে গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়। তাৰ পিছৰটো ফিচাৰ্ছ হৈছে লেক অফ পাৰ্টি ইণ্টিগ্ৰিটি, অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাজনৈতিক দল বহুত আছে যদিও দলসমূহৰ মাজত একতা নাই। তেওঁলোকে যি ক্ষমতাক লৈ তেওঁলোকে যুদ্ধত অৱতীৰ্ণ হোৱা দি সাধাৰণ নিৰ্বাচনবিলাকত অৱতীৰ্ণ হয়, তাৰ ফলত তেওঁলোকে হিংসা হত্যাৰ আশ্ৰয় লোৱা আমি মাজে মাজে দেখা পাওঁ। আৰু এইবিলাকৰ ফলত কিন্তু তেওঁলোকে জনসাধাৰণৰ যি ধৰণে কল্যাণ কৰিব লাগিছিল তেনেধৰণে কল্যাণ কৰিব পৰা নাই। আৰু শেষৰটো পইণ্ট হৈছে, অৰ্থাৎ শেষৰটো বৈশিষ্ট্য হৈছে যে প্ৰেজেঞ্চ অফ ৰিজনেল পলিটিকেল পাৰ্টি। ভাৰতবৰ্ষৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা যে ভাৰতবৰ্ষৰ ৰাজনীতিত ৰিজনেল পাৰ্টিবিলাকৰ উপস্থিতি আছে, অৰ্থাৎ ইয়াত আঞ্চলিক দলৰ গুৰুত্ব আছে, আঞ্চলিক দল ভাৰতবৰ্ষত আছে। যিহেতু কেন্দ্ৰীয় চৰকাৰে, অৰ্থাৎ কেন্দ্ৰই দেশখনৰ চাৰিও কোণ সমানে চাই সকলো মানুহৰ সমানে ডেভেলপমেণ্ট কৰাটো সম্ভৱপৰ নহয়, সেয়ে কিছুমান অঞ্চল থাকি যায় ডেভেলপমেণ্ট হোৱাৰ ক্ষেত্ৰত। আৰু সেই অঞ্চলসমূহৰ মানুহে যেতিয়া তেওঁলোকে অনুভৱ কৰে যে আমাৰ ডেভেলপমেণ্ট হোৱা নাই, আমাৰ উন্নয়ন হোৱা নাই, তেতিয়া তেওঁলোকে সেই সমস্যাসমূহক লৈ, অৰ্থাৎ চৰকাৰৰ কাম কাজত অসন্তুষ্ট হৈ তেওঁলোকে নিজেই যেতিয়া ৰাজনৈতিক দল এটা খুলি আগবাঢ়ি আহে নিজৰ সমস্যাসমূহ সমাধানৰ কাৰণে, সমস্যাসমূহ আগত ৰাখি, তেতিয়াই যিবিলাক ৰাজনৈতিক দল গঠন হয় সেইবিলাক ৰিজনেল পলিটিকেল পাৰ্টি বুলি কোৱা হয়। অৰ্থাৎ অঞ্চলৰ সমস্যাক লৈ সৃষ্টি হোৱা ৰাজনৈতিক দলসমূহকে আঞ্চলিক ৰাজনৈতিক দল বুলি কোৱা হয়। অৰ্থাৎ আমি সামগ্ৰিক আলোচনাটোৰ পৰা বুজিলোঁ যে পলিটিকেল পাৰ্টি হৈছে
যে এটা সংগঠন এটা সাংগঠনিক এটা সংগঠন, যিটো সংগঠনত তেওঁলোকে সেই মানুহখিনিয়ে একেধৰণৰ আইডিঅ'লজি আদৰ্শ পালন কৰে, একেধৰণৰ পজিশ্যনত থাকে, ৰাজনৈতিক তেওঁলোকে মৰ্যাদা পায়, একেধৰণৰ স্থান পায় আৰু তেওঁলোকে সাধাৰণ নিৰ্বাচনবিলাকত অৱতীৰ্ণ হয়। আৰু ফিচাৰবিলাকৰ ক্ষেত্ৰত আমি যদি এজ এ হ'ল ক'ব যাওঁ, সামগ্ৰিকভাৱে ক'ব যাওঁ, ভাৰতবৰ্ষ এখন যিহেতু বৈচিত্ৰ্যময় দেশ, ভাৰতত বিভিন্ন জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে বিভিন্ন ধৰণৰ মানুহে বসবাস কৰে। সেয়েহে ভাৰতবৰ্ষৰ পলিটিকেল পাৰ্টিছবিলাকৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ হোৱাটো কোনো ডাঙৰ কথা বা কোনো নহ'বলগীয়া বা অস্বাভাৱিক ঘটনা নহয়। আজিলৈ ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে চেনেলটোৰ চুকত থকা যিটো বেল আইকন, সেই বেল আইকনটো প্ৰেছ কৰিব, যাতে মই দিয়া ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে আপুনি চাবলৈ সুবিধাটো পায়। থেংক ইউ। আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ।